নমস্কাৰ প্ৰিয় দৰ্শক অন্য এটা গুৰুত্বপূৰ্ণ তথা আধ্যাত্মিক ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনালো। আপুনি যদি নিয়মিত ভগৱানক প্ৰাৰ্থনা কৰে, সদায় পূজা পাঠ কৰে, তেনেহলে আজিৰ এই ভিডিঅ'টো চোৱাটো আপোনাৰ বাবে অত্যন্ত জৰুৰী। আপোনাৰ ঘৰৰ মন্দিৰ বা গোসাঁই ঘৰত থকা ঘটি লোটা চাকি বন্তি মূৰ্তি ইত্যাদিৰ ক্ষেত্ৰত কেইটামান ভুল মৰি গলেও নকৰিব, অন্যথা আপোনাৰ ঘৰখন দুখ দাৰিদ্ৰতা তথা চৰম বিপৰ্যৰে আগুৰি ধৰিবলৈ বেছি দিন নালাগিব। বহু লোকে জানিয়ে বা নাজানিয়ে তেনে ভুল কৰি থাকে। সেইবাবে বহু পূজা পাতল কৰাৰ পিছতো, বহু প্ৰাৰ্থনা ভক্তি কৰাৰ পিছতো ভগৱানৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম নহয়। সদায় প্ৰাৰ্থনা কৰিও, অনেক পূজা পাঠ কৰিও তেনে লোকৰ ঘৰত দুখ কষ্ট কমকচাৰি দিনক দিনে বাঢ়িহে যায়। তেনে লোকসকলৰ ঘৰত উন্নতি স্তব্ধ হৈ যায়, আৰ্থিক সংকটে দেখা দিবলৈ ধৰে, ৰোগ ব্যাধি ইত্যাদিও ঘৰখনৰ সদস্যসকলক বিপন্ন কৰি তোলে। আচলতে আপুনি কৰি থকা কিছুমান সৰু সৰু ভুলে আপোনাৰ ঘৰখনক আৰু আপোনাৰ ঘৰৰ সদস্যসকলক এনে বিপদে লগ নেৰা হৈছে। যদি আপুনিও আপোনাৰ ঘৰখন সম্পূৰ্ণ বৰবাদ হোৱাৰ পৰা বচাব বিচাৰে, তেনেহলে আজিৰ কথাখিনি মন দি শুনক, কাৰণ আপুনিও হয়তো নাজানি সেই ভুল কৰি থাকিব পাৰে। এনে জ্ঞানবৰ্ধক ভিডিঅ'বোৰ চাওঁতে বহুতেই আধাতে এৰি আঁতৰি যায় বা বহুতে কাটি কাটি মূল কথাখিনি শুনিব বিচাৰে, কিন্তু তেনে কৰিলে আপুনি আধৰুৱা জ্ঞানহে লাভ কৰিব পাৰিব। আৰু আমি আপোনাক কৈ থওঁ যে আধৰুৱা জ্ঞান ঘাতকৰ সমান। গতিকে সম্পূৰ্ণ কথাখিনি জানিবৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনাক জনাবলৈ প্ৰয়াস কৰিছো পূজাঘৰ বা মন্দিৰত থকা কিছুমান বিশেষ বস্তু আৰু পূজা প্ৰাৰ্থনা কৰাৰ সময়ত মানিবলগীয়া কিছুমান বিশেষ নিয়মৰ কথা, যিবোৰ কথা যদি আপুনি জানি লৈ হৃদয়ংগম কৰি তাক পালন কৰে, তেনেহলে আপোনাৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ পৰিৱৰ্তন কৰাত বেছি দেৰি নালাগে। কিছুমান মানুহে পবিত্ৰ বুলি ভাবি কিছুমান বস্তু নিজৰ গোসাঁই ঠাই বা মন্দিৰত ৰাখি থয় আৰু সেই ক্ষেত্ৰতে কিছুমান ডাঙৰ ভুল কৰি পেলায়। আচলতে মন্দিৰ বা গোসাঁই ঠাইত কোনবোৰ বস্তু ৰখাটো শুভ আৰু কোনবোৰ বস্তু ৰখাটো অশুভ, গোসাঁই ঘৰত বা মন্দিৰত কোন সময়ত চাকি জ্বলাব লাগে আৰু চাকি জ্বলোৱাৰ সময়ত কি মন্ত্ৰ উচ্চাৰণ কৰিলে ভগৱান সোনকালেই সন্তুষ্ট হয়, বা পূজা ঘৰত থকা ঘণ্টা কিমান সময়ত বজাব লাগে, ৰাতিপুৱা নে গধূলি বজাব লাগে, শংখ বজোৱাৰ সময়ত কি মন্ত্ৰ জপ কৰিব লাগে, সেই সকলোবোৰ কথা বিস্তাৰিতভাৱে এই ভিডিঅ'টোতে আপোনালোকক জনাবলৈ প্ৰয়াস কৰিছো। ইয়াৰ উপৰিও মন্দিৰত জ্বলোৱা চাকি বন্তি সদায় ধোৱাটো ভাল নে বেয়া, আৰু মন্দিৰত কি মূৰ্তি ৰাখিব লাগে, অনেক পূজা অৰ্চনা কৰাৰ পিছতো আমি কিয় পূজা অৰ্চনাৰ ফল লাভ কৰিব নোৱাৰো ইত্যাদি কথাও আপুনি আজি জানিব পাৰিব। দায় দোষ হলে ক্ষমা কৰিব আৰু ভুলটো আঙুলিয়েদি উপকৃত কৰিব বুলি আশা ৰাখিলো। যদি আপুনি আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰো মংগল কামনা কৰে, তেনেহলে ভগৱানৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি জয় শ্ৰীকৃষ্ণ বা হৰ হৰ মহাদেৱ বুলি এটা কমেণ্ট লিখিব। প্ৰিয় দৰ্শক, আপুনি বিশ্বাস কৰা নকৰাটো আপোনাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব, কিন্তু এই কথাখিনি মনে সজা কথা নহয়, অসত্য কথাও নহয়। এই কথাখিনি পৌৰাণিক যুগৰ পৰাই ঋষি মুনিসকলে বিভিন্ন ধৰ্মশাস্ত্ৰত উল্লেখ কৰিছে আৰু আমাৰ জ্যোতিষ শাস্ত্ৰতো ইয়াৰ বৰ্ণনা পোৱা যায়। তাকে আমি আপোনাৰ আগত সহজ ভাষাত উপস্থাপনহে কৰিছো। প্ৰিয় দৰ্শক, পূজা উপাসনা আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। আমি সকলোৱে কোনোবা নহয় কোনোবা এজন উপাস্য দেৱতাক পূজা অৰ্চনা কৰোৱেই। বহু লোকে পূজা অৰ্চনা কৰি মনে বিচৰা ফলো লাভ কৰে, কিন্তু বহু লোকে পূজা অৰ্চনা কৰাৰ সময়ত এনেকুৱা কিছুমান ভুল কৰে যাৰ বাবে তেওঁলোকে ইচ্ছাকৃত ফল লাভ কৰিব নোৱাৰে। জানি বুজি আমি কোনেও ভুল নকৰো, ভুলবোৰ অজানিতেই হৈ যায়, কিন্তু অজানিতে কৰা ভুলবোৰে আমাৰ কোনো ক্ষতি নকৰে বুলি আমি আওকাণ কৰো, কিন্তু পিছত ইয়াৰ পৰিণাম ভোগ কৰিব লগা হয়। কি ভুল কৰিব নালাগে, কি কথাত বিশেষভাৱে ধ্যান ৰাখিব লাগে, সেই কথা জানি লওঁচোন আহক। প্ৰথম কথাটো হৈছে মাটিৰ চাকি ধৰ্মীয় কাৰ্য বা পূজা পাতলত প্ৰায়ে ব্যৱহাৰ কৰা দেখা যায়। ঘৰৰ মন্দিৰত বা মুখ্য দুৱাৰৰ কাষত এই মাটিৰ চাকি জ্বলোৱাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। কিন্তু যেতিয়া মন্দিৰ বা গোসাঁই ঠাইত এই মাটিৰ চাকি গছ ৰখা হয়, ইয়াৰ প্ৰতি কিছুমান নীতি নিয়মো পালন কৰিব লাগে। মাটিৰ চাকিক শুদ্ধতা আৰু সৌভাগ্যৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই মাটিৰ চাকি গছ আপোনাৰ মন্দিৰত বা প্ৰাৰ্থনা গৃহত অৱশ্যেই জ্বলাব পাৰে। এই মাটিৰ চাকি গছ যেতিয়া জ্বলোৱা হয়, তেতিয়া সকলো বাস্তুদোষ দূৰ কৰাটো সহায় কৰে। প্ৰিয় দৰ্শক,
যেতিয়া মাটিৰ চাকিগছ আপোনাৰ মন্দিৰত জ্বলায় তেতিয়া সেই মাটিৰ চাকিগছ এবাৰ ব্যৱহাৰ কৰাৰ পিছত দ্বিতীয়বাৰ আকৌ সেই গছ জ্বলাব নালাগে। দ্বিতীয়বাৰ যেতিয়া আপুনি মন্দিৰত চাকি জ্বলাব তেতিয়া এগছ নতুন মাটিৰ চাকি ব্যৱহাৰ কৰিব লাগে। প্ৰিয় দৰ্শক, আপোনাৰ মন্দিৰত থকা ঘণ্টা বা টিলিঙা কোন সময়ত কেনেদৰে চাফা কৰিব লাগে আৰু দিনটোত কেইবাৰ মন্দিৰৰ ঘণ্টা বজোৱা উচিত সেই কথা ভিডিঅ'টোৰ শেষলৈ জানিব পাৰিব। তাৰ আগতে আপুনি জানি লওক মন্দিৰত জ্বলোৱা ধাতুৰ চাকি গছৰ বিষয়ে। আপুনিও হয়তো দেখিছে গোসাঁই ঠাইত বা মন্দিৰত বহু লোকেই তাম বা পিতলৰ চাকি ব্যৱহাৰ কৰে। যদি আপুনিও আপোনাৰ মন্দিৰ বা গোসাঁই ঘৰত তাম বা পিতলৰ চাকি ৰাখিছে তেনেহলে এই চাকি সদায় পৰিষ্কাৰ কৰাটো অত্যন্ত জৰুৰী। তাম বা পিতলৰ চাকিগছ সদায় ধুই পখালি পৰিষ্কাৰ কৰিব লাগে। আমাৰ জ্যোতিষ শাস্ত্ৰই সেই চাকিগছ গংগাজলেৰে শুদ্ধিকৰণ কৰিবৰ বাবে পৰামৰ্শ দিছে। গংগাজলেৰে এই চাকিগছ ধুলে ঘৰখনৰ পবিত্ৰতা আৰু পজিটিভ এনাৰ্জি বৃদ্ধি থাকে। বহু লোকে ধাতুৰ চাকিগছ সপ্তাহত এবাৰ বা দুবাৰ ধুই পৰিষ্কাৰ কৰে, কিন্তু এনেদৰে ধুলে শুভফল লাভ কৰিব নোৱাৰে বুলি কৈছে। প্ৰিয় দৰ্শক, এইবাৰ আহক আমি জানি লওঁ মন্দিৰত থকা ঘণ্টা বা টিলিঙা কেনেদৰে পৰিষ্কাৰ কৰিব লাগে। প্ৰায় মানুহৰ গোসাঁই ঘৰত বা মন্দিৰত পিতলৰ হওক তামৰ হওক এটা ঘণ্টা বা টিলিঙা থাকে। বিশ্বাস কৰা হয় এই ধাতুৰ ঘণ্টাৰ শব্দই ইতিবাচক শক্তি সঞ্চাৰ বৃদ্ধি কৰাত সহায় কৰে আৰু নেতিবাচক শক্তি ঘৰৰ পৰা দূৰ কৰি দিয়াত সহায় কৰে। এটা কথা মনত ৰাখিব, মন্দিৰত ৰখা ঘণ্টা বা টিলিঙাটো দক্ষিণ দিশত নাৰাখিব। ইয়াক অশুভ বুলি বিশ্বাস কৰা হয়। পৰাপক্ষত ঘণ্টাটো পূজাঘৰৰ কাষত বা প্ৰৱেশ দুৱাৰত ৰাখিব লাগে। যিটো ঘণ্টা বা টিলিঙাত গৰুৰ পক্ষীৰ ছবি খোদিত থাকে সেই ঘণ্টা বা টিলিঙাক সকলোতকৈ পবিত্ৰ আৰু শুভ বুলি গণ্য কৰা হয়। এই ঘণ্টাক সকলোতকৈ পবিত্ৰ বুলি মান্যতা প্ৰদান কৰা হয়। আপোনাৰ পূজাঘৰত বা মন্দিৰত থকা ঘণ্টাটো কিমান বাৰ বজোৱাটো শুভ হয় সেই কথালৈ মন কৰক। শাস্ত্ৰ অনুসৰি ভগৱানৰ বাবে ভোগ আগবঢ়োৱাৰ সময়ত ঘণ্টাটো 5 বাৰ বজাব লাগে। এনে কৰিলে আপুনি আগবঢ়োৱা ভোগ ভগৱানে সোনকালেই স্বীকাৰ কৰে। পূজা অৰ্চনাৰ সময়ত একেৰাহে ঘণ্টা বা টিলিঙাটো বজাই থাকিব নালাগে, কেৱল 3 বাৰহে বজাব লাগে। ঘণ্টা সদায় সোঁ হাতেৰে লৈ বজাব লাগে আৰু ঘণ্টাৰ মুখভাগ আপোনাৰ গাৰ ফালে ৰাখিব লাগে। আগতেই কোৱা হৈছে ঘণ্টা কেতিয়াও দক্ষিণ দিশত ৰাখিব নালাগে। কেৱল ঘণ্টাই নহয়, পূজাঘৰত ব্যৱহৃত কোনো এবিধ সামগ্ৰী বা কোনো এবিধ বস্তুৱেই দক্ষিণ দিশত ৰাখিব নালাগে। ঘৰৰ মন্দিৰত বা পূজাঘৰত থকা ঘণ্টাটো কেৱল পুৱাৰ ভাগত পূজাৰ সময়তহে বজাব লাগে। সন্ধিয়া আৰতিৰ সময়ত ঘণ্টা বজোৱাটো অশুভ বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, অন্য এটা গুৰুত্বপূৰ্ণ কথালৈ মন কৰিব। আপুনি নিশ্চয় ওচৰে পাজৰে মন্দিৰ দৰ্শন কৰিবলৈ যায়। যেতিয়া আপুনি মন্দিৰ দৰ্শন কৰিবলৈ যাব তেতিয়া আপুনি ঘণ্টা বজাওঁতে কেৱল সোমাই যোৱাৰ সময়তহে ঘণ্টা বজাব, কিন্তু যেতিয়া আপুনি মন্দিৰত পূজা কৰি ওলাই আহিব সেই সময়ত ঘণ্টা নবজাব। আপুনি যেতিয়া মন্দিৰত প্ৰৱেশৰ সময়ত ঘণ্টা বজায় তেতিয়া সেয়া আপোনাৰ উপস্থিতি বা আগমনৰ কথা দৰ্শায়। প্ৰিয় দৰ্শক, এতিয়া হওক আপুনি ভগৱানক অতি সোনকালে প্ৰসন্ন কৰিবৰ বাবে কি উপায় কৰিব পাৰে। তাৰ আগতে যদি আপুনি মা লক্ষ্মীক পূজা কৰে, ভক্তি কৰে, তেনেহলে কমেণ্টত জয় মা লক্ষ্মী বুলি এবাৰ লিখি দিয়ক। প্ৰথম কথা, যেতিয়া আপুনি পূজা বা প্ৰাৰ্থনা কৰে সেই সময়ত আপোনাৰ মুখ সদায় পূব দিশত ৰাখিব। পূব দিশটোক পবিত্ৰ দিশ বুলি গণ্য কৰা হয়। কেতিয়াবা পৰিস্থিতি সাপেক্ষে পশ্চিম দিশে মুখ কৰিও পূজা কৰিব পাৰে, কিন্তু পূব দিশে মুখ কৰি পূজা কৰাটো অত্যন্ত পবিত্ৰ বুলি মান্যতা আছে। এটা কথা মন কৰিব, ঘৰৰ চিৰিৰ কাষত কেতিয়াও মন্দিৰ বা পূজাঘৰ স্থাপন কৰিব নালাগে। এইটো খুবেই অশুভ বুলি কোৱা হৈছে। ঘৰৰ চিৰি বা খটখটিৰ কাষত পূজা কৰাটো ঘৰখনৰ বাবে অত্যন্ত অশুভ বুলি কোৱা হৈছে। ঘৰত নেতিবাচক শক্তিৰ বৃদ্ধি হয়। ইয়াৰ লগতে পূজাঘৰত বা মন্দিৰত থকা ভগৱানৰ মূৰ্তি বা আসনখনৰ ঠাই টুকুৰা ওখ হ'ব লাগে বুলি মান্যতা আছে। আপুনি যি স্থানত বহি পূজা কৰিব সেই স্থানতকৈ ভগৱানৰ বা আসনখনৰ স্থান 10 ইঞ্চি হ'লেও ওখ হ'বই লাগে। দেৱ দেৱীৰ মূৰ্তি বা প্ৰতিমা মাটিত স্থাপন কৰাটো অশুভ বুলি গণ্য কৰা হয়। সেইবাবে মাটিতকৈ ওখ স্থানত দেৱ দেৱীৰ প্ৰতিমা বা মূৰ্তি থকাটো অত্যন্তই জৰুৰী। পূজা বা প্ৰাৰ্থনা কৰাৰ সময়ত সদায় ধাৰি বা মেটত বহিহে পূজা কৰিব লাগে। এয়া কেৱল আৰামদায়ক হোৱাই নহয়, এনেদৰে পূজা কৰিলে মনোবল আৰু একাগ্ৰতাৰ বৃদ্ধি পায়। শাৰীৰিক অসুস্থতাৰ বাবে বহু লোকে মাটিত ধাৰি পাৰি বা মেটত বহি পূজা অৰ্চনা কৰিব নোৱাৰে। তেনে লোকে
অলপ ওখ টুল বা আসন ব্যৱহাৰ কৰি পূজা বা প্ৰাৰ্থনা কৰিব পাৰে। এই ক্ষেত্ৰত এটা কথা বিশেষভাৱে ধ্যান ৰাখিব লাগে যাতে আপুনি বহা আসনখন ভগৱানৰ আসনতকৈ চাপৰ হয়। মন্দিৰ বা গোসাঁই ঘৰত কেতিয়াও পচি যোৱা বা শুকাই যোৱা ফুল ৰাখিব নালাগে। মন্দিৰত কেৱল সতেজ ফুলহে ৰাখিব লাগে। যেতিয়া পূজাঘৰত ৰখা ফুল মৰহি যায় বা শুকাই যায়, সেই ফুল আনি মাটিত পুতি থবৰ বাবে পৰামৰ্শ দিয়া হৈছে। তেতিয়া সেই ফুলত থকা নেতিবাচক শক্তি প্ৰবাহিত হ'ব নোৱাৰে। আন এটা কথা মন কৰিব, কেতিয়াও শোৱনি কোঠাত পূজা বা প্ৰাৰ্থনাৰ স্থল ৰাখিব নালাগে। কিন্তু আপোনাৰ ঘৰত ঠাইৰ খুবেই অভাৱ, আপোনাৰ ঘৰৰ কোনো স্থানত পূজা বা প্ৰাৰ্থনা ঘৰ ৰাখিবৰ বাবে ঠাই নাই, তেনেহলে আপুনি শোৱনি কোঠাতে পূজাঘৰ বা প্ৰাৰ্থনা স্থান ৰাখিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, নিশাৰ সময়ত সেই প্ৰাৰ্থনা কৰাৰ স্থান পবিত্ৰ কাপোৰেৰে ঢাকি ৰাখিব। সম্ভৱ হলে সেই ঠাইকণ আপুনি কাপোৰেৰে আঁৰ-বেৰ কৰি আছুতীয়াকৈ ৰাখিব। কিন্তু সম্ভৱ হলে ঘৰৰ শোৱা কোঠাৰ বাহিৰে অন্য স্থানত মন্দিৰ ভাগ ৰাখিবলৈ চেষ্টা কৰিব। এই নিয়ম মানি চলিলে আপোনাৰ ঘৰৰ সুখ আৰু সমৃদ্ধিৰ বৃদ্ধি পাব। শাস্ত্ৰৰ মতে কেতিয়াও ক'লা বস্ত্ৰ পৰিধান কৰি ভগৱানক পূজা উপাসনা কৰিব নালাগে। নামঘৰ, মন্দিৰ ইত্যাদিলৈও যাব নালাগে। বিশ্বাস কৰা হয় ক'লা ৰঙে আমাৰ মনত নেতিবাচক চিন্তাৰ উদ্ভৱ কৰে, যিটোৱে আমাৰ পূজা প্ৰাৰ্থনাত প্ৰভাৱিত কৰে। সেইবাবে নিজৰ ঘৰৰ মন্দিৰ বা গোসাঁই ঠাইতেই হওক বা ৰাজহুৱা নামঘৰ বা মন্দিৰলৈকে যাওক, সদায় শুদ্ধ বগা কাপোৰ পিন্ধিহে যাব লাগে। ইয়াৰ ফলত আমাৰ মনত সকাৰাত্মক শক্তি আৰু শান্তি বৰ্তি থাকে। প্ৰিয় দৰ্শক, এইবাৰ জানি লওঁ আহক আমাৰ পূজাঘৰ বা গোসাঁই ঘৰত কি কি বস্তু ৰাখিব নালাগে। এজনতকৈ বেছি দেৱ দেৱতাৰ ফটো বা মূৰ্তি পূজাঘৰ বা মন্দিৰত ৰাখিব নালাগে। যদি অধিক দেৱতাৰ মূৰ্তি বা ফটো ৰাখে তেনেহলে পূজাঘৰৰ ইতিবাচক শক্তিৰ সন্তুলনত বিঘ্নিত হয়। পূজাঘৰ বা মন্দিৰত যিকোনো এজন ভগৱানৰ এখন ফটো বা এটা মূৰ্তিহে স্থান দিব লাগে, যাতে ভগৱানৰ ইতিবাচক শক্তি আপোনাৰ জীৱনত সঠিকভাৱে প্ৰৱেশ কৰিব পাৰে। দ্বিতীয়তে, শিৱলিংগ ঘৰত ৰখাটো অতিকে পবিত্ৰ বুলি কোৱা হৈছে। কিন্তু শিৱলিংগ ঘৰত ৰখাৰ ক্ষেত্ৰত কিছুমান বিশেষ নিয়ম পালন কৰিব লাগে। যদি আপুনিও শিৱলিংগ ঘৰলৈ অনাৰ কথা ভাবি আছে বা আপোনাৰ ঘৰত শিৱলিংগ আগৰ পৰাই আছে, তেনেহলে শিৱলিংগটো সঠিক দিশত সঠিক স্থানত ৰখাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব। শিৱলিংগ পূব দিশত বা উত্তৰ দিশতহে ৰাখিব লাগে। প্ৰিয় দৰ্শক, শিৱলিংগৰ আকাৰ কেনেকুৱা হোৱা উচিত, আমি ঘৰত একেলগে কিমানটা শিৱলিংগ ৰাখিব পাৰো, কেনেকুৱা শিৱলিংগ পূজাৰ বাবে শ্ৰেষ্ঠ, শিৱলিংগৰ পৰা বিয়পি অহা পানী কোন দিশেৰে যাব লাগে, শিৱলিংগৰ লগত কি কি বস্তু ৰখা উচিত, কি কি বস্তু আমি শিৱলিংগত অৰ্পণ কৰিব পাৰো, শিৱলিংগৰ ওপৰত জল আমি কিদৰে অৰ্পণ কৰিব লাগে, শিৱলিংগ পূজা পদ্ধতি কেনে হোৱা উচিত, শিৱলিংগত অৰ্পণ কৰা জল আমি ক'ত আৰু কেনেদৰে ব্যৱহাৰ কৰিব পাৰো, শিৱলিংগৰ স্থান পৰিৱৰ্তন বা শিৱলিংগ সলনি কৰাৰ সঠিক পদ্ধতি কি ইত্যাদি কথাবোৰ ভালদৰে জানি লোৱাৰ পিছতহে ঘৰত শিৱলিংগ ৰাখিব লাগে। এই সম্পৰ্কত অতি শীঘ্ৰেই এটা ভিডিঅ' ইউটিউবত আপলোড কৰিম। সেই ভিডিঅ'টো পাবৰ বাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন অন কৰি থব। পূজাঘৰ বা মন্দিৰত কেতিয়াও ভগৱানৰ ফটা চিটা ফটো বা ভঙা চিঙা মূৰ্তি ৰাখিব নালাগে। যদি এনেকুৱা ফটা চিটা ফটো আছে বা ভঙা চিঙা মূৰ্তি আছে, এইখিনি অতি শীঘ্ৰেই মন্দিৰৰ ভিতৰৰ পৰা আঁতৰাই দিয়ক আৰু বোৱতী নদীত উটুৱাই দিয়ক। পূজাঘৰত শংখ, গোমতী চক্ৰ আৰু এটা পাত্ৰত পানী ভৰাই ৰখাটো অত্যন্ত জৰুৰী বুলি গণ্য কৰা হয়। শংখৰ অৰ্থ হৈছে ভগৱানৰ আশীৰ্বাদৰ ধ্বনি। গোমতী চক্ৰই ঘৰলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনে। মন্দিৰত বা গোসাঁই ঘৰত ৰখা জলে ঘৰৰ পবিত্ৰতা অক্ষুণ্ণ ৰাখে। মন্দিৰত ৰখা পানীৰ পাত্ৰটো সদায় পানীখিনি সলাই থাকিব লাগে। সেই সলনি কৰা পানীখিনি কি কৰা উচিত সেই সম্পৰ্কে এটা ভিডিঅ' আমাৰ চেনেলত দিয়া আছে। সেই ভিডিঅ'টো এবাৰ চাই ল'লে আপুনি বহু কথাই জানিব পাৰিব। মন্দিৰত থকা গোমতী চক্ৰ আৰু শংখ সদায় পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগে। যদি মন্দিৰত থোৱা বস্তুবোৰ অপৰিষ্কাৰ আৰু মন্দিৰ ভাগ
অপৰিষ্কাৰ হৈ থাকে তেনেহলে তাত নেতিবাচক শক্তিৰ সঞ্চাৰ হয়। সদায় মন্দিৰটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে যাতে সেই স্থানৰ পবিত্ৰতা অক্ষুণ্ণ থাকে আৰু বাতাবৰণত সদায় শুদ্ধতা থাকে। মন্দিৰ বা গোসাঁই ঘৰত চাকি জ্বলোৱাৰ ক্ষেত্ৰতো কেইটামান নিয়ম পালন কৰিব লাগে। মন্দিৰত বা গোসাঁই ঠাইত চাকি জ্বলোৱাটো অত্যন্ত পবিত্ৰ শুভ বুলি গণ্য কৰা হয়। কিন্তু চাকি জ্বলোৱাৰ ক্ষেত্ৰত কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে। সঠিকভাৱে চাকিগছ জ্বলালেহে আপুনি ভগৱানৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। পূজাঘৰত থকা চাকিগছ সদায় ভগৱানৰ মূৰ্তি, ফটো বা আসনৰ সন্মুখত ৰাখিব লাগে। ঘিউ আৰু তেলৰ চাকি কেতিয়াও একেলগে জ্বলাব নালাগে। ঘিউৰ চাকিগছ আৰু তেলৰ চাকিগছৰ পৰা উৎপন্ন হোৱা শক্তি বেলেগ বেলেগ হয়। একেলগে যদি দুয়োগছ চাকি জ্বলাই দিয়ে তেনেহলে তাৰ পৰা আপোনাৰ পূজাত অশুভ প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকে। বাস্তুশাস্ত্ৰ অনুসৰি তেলৰ চাকি সদায় সোঁফালে আৰু ঘিউৰ চাকি সদায় বাওঁফালে ৰাখিব লাগে। এনে কৰিলে পূজাঘৰৰ শক্তি সন্তুলিত হৈ থাকে। পূজাঘৰত জ্বলোৱা চাকিগছৰ শলিতাডালৰ জ্বলি থকা মূৰটো কেতিয়াও পশ্চিম দিশত থাকিব নালাগে। পশ্চিম দিশটো নকাৰাত্মক শক্তিৰ উৎস বুলি মনা হয়। ধ্যান ৰাখিব চাকিগছৰ জ্বলি থকা অংশটো পূব দিশে বা উত্তৰ দিশে থাকিব লাগে। ঘিউৰ চাকিত সদায় ৰঙা শলিতা আৰু তেলৰ চাকিত সদায় কপাহৰ বগা শলিতা ব্যৱহাৰ কৰিব লাগে। বাস্তুশাস্ত্ৰত ইয়াক অত্যন্ত শুভ বুলি মান্যতা প্ৰদান কৰা হৈছে। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।